নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ গঠন হল আৰু এটা ৰাজনৈতিক দল এইবাৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত গঠন হল কমতাপুৰ পিপলছ ফ্ৰণ্ট নামেৰে নতুন ৰাজনৈতিক দল আৰু এই নতুন ৰাজনৈতিক দলটোৱে 2024 লোকসভা নিৰ্বাচনত অসমৰ 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰৱৰ্তী খবৰ কৰোনা ভাইৰাছক লৈ ভয়ংকৰ তথ্য কোভিডৰ ঔষধ সেৱন কৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে বিশ্বৰ 6খন দেশৰ হাজাৰ হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ কোভিডৰ সময়ত বহু ৰোগীয়ে সেৱন কৰিছিল হাইড্ৰক্সিক্লৰোকুইন ঔষধ আৰু এই ঔষধ সেৱনৰ ফলত বহু লোকৰ মৃত্যু হৈছে হেহতীয়া গৱেষণাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য কোভিডৰ ঔষধ সেৱন কৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ দাবী কৰোনাৰ সময়ত হাস্পতালত যোগান ধৰা হৈছিল এই বিশেষ ঔষধবিধ বিশ্বৰ 6খন দেশৰ হাজাৰ হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ এই ঔষধ সেৱনৰ ফলত বহু ৰোগীয়ে সেৱন কৰিছিল মেলেৰিয়া প্ৰতিৰোধী হাইড্ৰক্সিক্লৰোকুইন চমুকৈ HCQ এই বিশেষ নামৰ ঔষধবিধ এই ঔষধ সেৱনৰ ফলত কেৱল আমেৰিকাতে মৃত্যু হৈছে প্ৰায় 13,000 লোকৰ ফ্ৰান্সৰ গৱেষকে কৰিছে এই ভয়ংকৰ দাবী তেতিয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ নাগৰিকক দিছিল এই ঔষধ ব্যৱহাৰৰ পৰামৰ্শ আৰু মৃত্যু হোৱা তালিকাৰ দ্বিতীয় স্থানত আছে স্পেইনত এই ঔষধ সেৱন কৰি মৃত্যু হৈছে 1895 জন লোকৰ ইটালীত মৃত্যু হৈছে 1822 জন লোকৰ আৰু বিশ্বৰ কেইবাখনো দেশৰ নাগৰিকে সেৱন কৰিছিল এই বিশেষ ঔষধবিধ আৰু শেহতীয়া এই গৱেষণাক লৈ এতিয়া সমগ্ৰ বিশ্বতে লাগিছে হাহাকাৰ পৰৱৰ্তী খবৰ সমাগত 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু এইবাৰ গণৰাজ্য দিৱসৰ অতিথি হ'ব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক প্ৰথমে কৰিছিল নিমন্ত্ৰণ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সেয়েহে অহা 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ শেহতীয়াকৈ দেশত বলবৎ হোৱা হিট এণ্ড ৰান আইনক লৈ প্ৰতিবাদ কৰা চালকসকলক শেষ সকিয়নি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সন্দৰ্ভত কয় যে মানুহৰ জীৱন নিয়াৰ অধিকাৰ ক'ত পালে ট্ৰাক আৰু বাছ চালকসকলে দেশত বলবৎ হ'ব লাগে হিট এণ্ড ৰান আইন এই মন্তব্য ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিবাদী বাছ চালকক শেষ সকিয়নি দিলে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মানুহৰ জীৱন নিয়াৰ অধিকাৰ ক'ত পালে ট্ৰাক আৰু বাছ চালকসকলে এই প্ৰশ্ন পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ তেওঁ লগতে কয় যে সাহস আছে যদি তেন্তে ঘূৰাই দিয়ক দুৰ্ঘটনাত মৃত্যু হোৱা 3151টা জীৱন আইন আমি নানো যদিহে চালকসকলে জীৱন ঘূৰাই দিব পাৰে ভুক্তভোগী পৰিয়ালৰ সংস্থাপনৰ দায়িত্ব চালকসকলে ল'বনে নাই এই প্ৰশ্ন কৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে যদি এই দায়িত্ব ল'ব নোৱাৰে তেন্তে ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই দেশত কাৰ্যকৰী হ'ব লাগে হিট এণ্ড ৰানৰ কঠোৰ আইন খুন্দিয়াই মানুহ মাৰি পেলোৱাৰ পিছত কিয় আইনী ব্যৱস্থা নহ'ব এই মন্তব্য কৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগতে কয় যে খুন্দিয়াই যোৱা চালকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা হ'ব লাগে চালকসকলৰ প্ৰতিবাদক লৈ এই মন্তব্য ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ওলা উবেৰ ৰেপিডক প্ৰত্যাহ্বান জনাই এইবাৰ ৰাজ্যত আহি গ'ল বায়ু এপ এই এপৰ জৰিয়তে আপোনালোকে সহজতে কৰিব পাৰিব
বাইক বুকিং বা আপোনালোকে কৰিব পাৰিব যাত্ৰা লগতে বয় বস্তু আপোনালোকে ডেলিভাৰী কৰিব পাৰিব। আজি আনুষ্ঠানিকভাৱে এই বিশেষ এপটো মুকলি কৰে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ৰাজ্যবাসীলৈ নতুন সুবিধা লৈ আহিল বায়ু এপে। ওলা উবেৰ ৰেপিডতকৈ কিছু সুকীয়া বৈশিষ্ট্য থাকিব এই বায়ু এপত। মন গ'লে চালকে কেঞ্চেল কৰিব নোৱাৰিব আপোনাৰ বুকিং। আৰু কেৱল যাতায়াতে নহয়, আপুনি দিব পাৰিব বয় বস্তু ডেলিভাৰীও। দাম দৰ কৰিব নোৱাৰিব আপোনাৰ যাত্ৰাক লৈ চালকসকলে। আৰু এই এপৰ অধীনত গুৱাহাটীত মুকলি কৰা হ'ল প্ৰায় 90খন বাহন। অতি কম খৰচতে উপলব্ধ হ'ব এই বায়ু এপৰ বাহন। বায়ু এপৰ জৰিয়তে আপুনি খাদ্য ডেলিভাৰী দিব পাৰিব সহজতে। প্লে ষ্টৰত আজিৰ পৰা উপলব্ধ হ'ল এই বিশেষ এপ্লিকেশ্যনটো। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কৰ্তব্যৰত অৱস্থাত নাৱৰ পৰা পিছলি ব্ৰহ্মপুত্ৰ নদীত পৰি মৃত্যু হৈছে এইগৰাকী আৰক্ষী জোৱানৰ। মানকাচৰত ব্ৰহ্মপুত্ৰত প্ৰথমে সন্ধানহীন হয় এইগৰাকী আৰক্ষী জোৱান আৰু তাৰ পিছত SDRFৰ অভিযানত উদ্ধাৰ হয় কৌশল কলিতা নামৰ এইগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ। জিলাখনৰ SP DSPৰ সৈতে ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে গৈছিল কৌশল কলিতা, কিন্তু নাৱৰ পৰা পিছলি পৰাৰ সময়ত SP DSPৰ লগতে তেওঁৰ সতীৰ্থ আৰক্ষী জোৱানসকল সেই সময়ত নীৰৱ দৰ্শকৰ ভূমিকাত চাই আছিল আৰু লাহে লাহে পানীত ডুব গৈ মৃত্যু হ'ল আৰক্ষী জোৱান কৌশল কলিতাৰ। পৰৱৰ্তী খবৰ, শিক্ষকসকললৈ জৰুৰী খবৰ। বন্ধ হ'ব 2 বছৰীয়া বিয়াত পাঠ্যক্ৰম। 2 বছৰৰ পৰিৱৰ্তে 4 বছৰীয়া পাঠ্যক্ৰম পঢ়িব লাগিব বিয়াত অধ্যয়নৰত শিক্ষাৰ্থীয়ে। আৰু এতিয়াৰ পৰা শিক্ষক হ'বলৈ 4 বছৰীয়া বিয়াত পাঠ্যক্ৰম পঢ়িবই লাগিব। সম্পূৰ্ণৰূপে দেশত বন্ধ হ'ব 2 বছৰীয়া বিয়াত পাঠ্যক্ৰম। বিয়াতৰ অনুশীলন চলাই থকা লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। দেশজুৰি 2 বছৰীয়া বিয়াত পাঠ্যক্ৰম সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব আৰু 2 বছৰৰ পৰিৱৰ্তে 4 বছৰীয়া বিয়াত পাঠ্যক্ৰম কৰিব লাগিব শিক্ষাৰ্থীয়ে। 2024-25 বৰ্ষৰ বাবে এই নতুন নিয়ম জাৰি কৰিছে ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াই। সমগ্ৰ দেশৰ বিয়াত অধ্যয়নৰত শিক্ষাৰ্থীলৈ জাননী জাৰি কৰা হৈছে। নতুন শিক্ষানীতিৰ অধীনত বিয়াত পাঠ্যক্ৰম 4 বছৰীয়া কৰাৰ সিদ্ধান্ত। এতিয়াৰ পৰা কেৱল 4 বছৰীয়া বিয়াত পাঠ্যক্ৰমকহে স্বীকৃতি দিব RCIয়ে আৰু 4 বছৰীয়া বিশেষ বিয়াত পাঠ্যক্ৰম কৰিহে শিক্ষক হ'ব পাৰিব প্ৰাৰ্থীসকল। স্পেচিয়েল বিএড ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমৰ বাবে প্ৰস্তুত হ'ব নতুন পাঠ্যক্ৰম। পৰৱৰ্তী খবৰ, 15 জানুৱাৰীৰ ভোগালী বিহুৰ দিনাই অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। তুৰা, শ্বিলং আৰু কাৰ্বি আংলঙত 3টাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। পৰৱৰ্তী খবৰ, লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক লৈ তীৰ্যক মন্তব্য মালদ্বীপৰ 3গৰাকী মন্ত্ৰীৰ আৰু তাৰ পিছতে তৎপৰতাৰে মালদ্বীপ চৰকাৰে বৰখাস্ত কৰিলে এই 3গৰাকী মন্ত্ৰীক। এই 3গৰাকী মন্ত্ৰী হৈছে ক্ৰমে মাৰিয়াম সিউনা, মালছা আৰু হাছান জিহান। এই 3গৰাকী মন্ত্ৰীক বৰখাস্ত কৰিছে মালদ্বীপ চৰকাৰে। উল্লেখযোগ্য যে মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণক লৈ এই 3গৰাকী মন্ত্ৰীয়ে কৰিছিল বিতৰ্কিত মন্তব্য।